প্ৰথমতে সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে যদি এতিয়ালৈকে জিঅ' টেগ কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকে এতিয়াও জিঅ' টেগ কৰিব পাৰিব। কাৰণ আজি আপোনালোকক কেইটামান ইম্পৰ্টেণ্ট যিটো চৰকাৰী ঘৰ হয় PMAYGৰ কাৰণে আপোনালোকক কেইটামান ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাম। আপোনালোকে কিছুমান কুৱেশ্যন কৰিছিলে, আপোনালোকে সেই কুৱেশ্যনখিনিৰ এনচাৰো আজি দিম যাতে আপোনালোকে এই চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব পাৰে। তাৰ আগতে আপোনালোকৰ ওচৰত এটা ক্ষমা প্ৰাৰ্থনা। মই আগৰ ভিডিঅ'ত মই টাইটেলটো লিখাত অকণ ভুল হৈ গৈছিলে, য'ত জব কাৰ্ড লিখিব লাগিছিলে তাত জব কাৰ্ড হৈ গৈছিলে। সেইটো মই অকণমান সময়ৰ অসুবিধাৰ কাৰণে বা মই ব্যস্ততাৰ কাৰণে মই সেইখিনি চাব নোৱাৰিছিলোঁ। এতিয়া যেতিয়া আপোনালোকে সেইখিনি এনচাৰ দিলে, যেতিয়া সেইখিনি আপোনালোকে কুৱেশ্যন কৰিলে, মোক দেখুৱাই দিলে, তাৰ কাৰণে সকলোৱে ধন্যবাদ জনালোঁ। আজি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ চাওক ইতিমধ্যে লাষ্ট ডেট আছিলে 18 তাৰিখ। এতিয়া 18 তাৰিখৰ পৰা যদি আপোনালোকে এতিয়ালৈকে যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেগ কৰিব পৰা নাই বা আপোনালোকে যদি নতুনকৈও যদি আবেদন কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। সেইটো এক্সটেণ্ড কৰি পেলাই 22 তাৰিখ কৰিছে। আপোনালোকে এই 22 তাৰিখৰ ভিতৰত আপোনালোকে সেইখিনি কাম কৰিব লাগিব। কাৰণ চাওক মই আগৰ ভিডিঅ'ত আপোনালোক সম্পূৰ্ণকৈ উল্লেখ কৰিছোঁ যে আপোনালোকে জব কাৰ্ড ক'ত বনাব লাগিব, কি কি কৰিব লাগিব, আপোনালোকে অনলাইনৰ পৰা কেনেদৰে ওলাব, সেইটো মই আগৰ ভিডিঅ'ত আপোনালোকে চাই ল'ব, বা কি কি ডকুমেণ্টছ লাগে সেইখিনিও আপোনালোকক জনাইছোঁ। আজি আপোনালোকক আৰু কেইটামান ইম্পৰ্টেণ্ট আছে যে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব, বা আপোনালোকৰ বাকী যিখিনি আপোনালোকে ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনিৰ মই এনচাৰ দিম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে চাওক যিটো চৰকাৰী ঘৰ হয় তাৰ লিষ্ট ইতিমধ্যে আহি গৈছে। আপোনালোকে লিষ্ট সেইটো বিচাৰি পাব। যিসকলে কাম কৰি আছে বা যিসকল ৱাৰ্ড মেম্বাৰ আছে, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, চবৰ হাততে লিষ্ট আছে। আপোনালোকে যদি চেল্ফ জিঅ' টেগ কৰিছিলে সেইটো লিষ্টো আহিছে, বা যদি আপোনালোকৰ ঘৰে ঘৰে গৈ জীৱিকা বাইদেউসকলেও কৰিছিলে, যোনেই কৰিছে সেইটো লিষ্ট ইতিমধ্যে আহি গৈছে। যদি আপোনালোকৰ এতিয়ালৈকে বাকী আছে আপোনালোকে সেই জিঅ' টেগ কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে 22 তাৰিখৰ ভিতৰত সেইখিনি কমপ্লিট কৰিব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে আপোনালোকে নতুনকৈও আবেদন কৰিব পাৰিব। আৰু সেইটো কৰিবলৈ ছেইম প্ৰচেছ, ছেইম যিকেইটা মানুহে ইতিমধ্যে আপোনালোকৰ ঘৰে ঘৰে গৈ জিঅ' টেগ কৰি আছে সেইসকলে আপোনালোকে কৰিব। যেনে ধৰক এক্সট্ৰাকৈ যিসকলে শিক্ষক আছিলে শিক্ষকসকলক নিযুক্তি দিছে, বা কিছুমান ডিষ্ট্ৰিক্ট ৱাইজ চাওক হয়তো বেলেগ বেলেগক দিব পাৰে। যেনেকৈ অংগনবাদী চেণ্টাৰ আছে তেওঁলোকক দিছে, জীৱিকা সখীবিলাক আছে তেওঁলোকক দিছে। যোনেই কাম কৰি আছে আপোনাৰ তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে জিঅ' টেগটো কৰাব। তাৰপিছতহে আপোনালোকে সেই যিটো চৰকাৰী ঘৰ প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। ইয়াৰ কাৰণে ডকুমেণ্টছৰ ক্ষেত্ৰত মই আগতে কৈছোঁ, আপোনাৰ জব কাৰ্ডটো লাগিব, আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, তাৰ লগতে ৰেচন কাৰ্ডটো লাগিব, আপোনাৰ বেংক পাছবুকটো ল'ব। আপুনি এইখিনি দি পেলাই প্ৰথমতে আপোনালোকে সেইখিনি জিঅ' টেগটো কৰাব। নেক্সট আপোনালোকৰ যেতিয়া লিষ্ট যেতিয়া ফাইনেল যেতিয়া হ'ব সেই লিষ্টত আপোনালোকৰ নাম আহি যাব। আৰু বহুতে আপোনালোকে কুৱেশ্যন কৰিছে যে KYC এতিয়ালৈকে আপোনালোকে কৰিব পৰা নাই। চাওক KYCটো কি হয়, যেতিয়া আপোনালোকৰ ঘৰত যায় তাত যদি কিবা কাৰণে ছাইটটো বেয়া থাকে, লিংকটো যদি প্ৰব্লেম থাকে তেতিয়া আপোনালোকে কৰিব নোৱাৰে। কিন্তু যেতিয়া ছাইটটো ভাল হৈ যায় তেতিয়া আপোনালোকে কৰিব পাৰিব। সেইটো আপোনালোকৰ বেলেগ প্ৰব্লেম নহয়, এইটো অফিচিয়েল প্ৰব্লেম হয়। সেইটো যোনেই কৰি আছে তেওঁলোকে যেতিয়া অফিচিয়েল ছাইটটো যেতিয়া ঠিক হৈ যাব বা যিটো লিংকটো ঠিক থাকে তেতিয়া আপোনালোকে কৰিব পাৰিব, সেইটো কোনো প্ৰব্লেম নাই। কিন্তু যদি আপোনালোক ঘৰত গৈ নকৰে বা বেলেগ কিবা কাৰণত নকৰে সেইটো আপোনালোকে পাৰ্চনেল আপোনালোকে সেইবিলাক আলোচনা কৰি ল'ব যে কি হৈ আছে, আৰু সেইখিনি আপোনালোকে কি কৰিব লাগে সেইটো আপোনালোকে নিশ্চয় জানে। তাৰপিছত আপোনালোকৰ আৰু এটা কুৱেশ্যন হৈছে যে জব কাৰ্ড যদি আপোনালোকে আগৰ পৰা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ বনাব। মই চাওক আগৰ ভিডিঅ'তে কৈছোঁ যে আপোনালোকে কেনেকৈ বনাব লাগে। বনোৱাটো প্ৰথম হৈছে যে আপোনালোকে পঞ্চায়তত এপ্লিকেশ্যন দিব লাগে। যিটো ৰিয়েল যিটো প্ৰচেছ হয় সেইটো পঞ্চায়ত এপ্লিকেশ্যন দিব লাগে। তাৰ পৰা এপ্লিকেশ্যনটো দিয়াৰ পিছত তেওঁলোকেহে অফিচিয়েল হিচাপে বনাই দিয়ে। যেনে ধৰক GPC থাকে, GRS থাকে, ছেক্ৰেটাৰী থাকে, প্ৰেচিডেণ্ট থাকে, বা যদি আপোনালোকৰ ৱাৰ্ডৰ মেম্বাৰ আছে তেওঁলোকেও সেইখিনি কাম কৰাই দিব পাৰে। বা আপোনালোকে যদি ডিৰেক্ট বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ব্লকত গৈ যদি আপুনি এপ্লিকেশ্যন কৰে BDOৰ ওচৰত তেওঁলোকে কৰি দিয়ে, বা একাউণ্টেণ্ট থাকে তাত একাউণ্টেণ্ট সেইবিলাক কৰি দিয়ে। আৰু যদি আপোনালোকৰ নাম আগৰ পৰাই আছে তেতিয়াহ'লে আপোনালোকে অনলাইনৰ পৰা ওলাব লাগে। আপোনালোকে অনলাইনৰ পৰা আপুনি চাৰ্চ কৰি পেলাই চাব পাৰে, আৰু সেইটো কেনেদৰে ওলাব লাগে আপোনালোকে আগৰ ভিডিঅ'টোত আপোনালোকে চাই ল'ব। তাৰপিছত চাওক আপোনালোকৰ যদি জব কাৰ্ড আগৰ পৰাই আছে কিন্তু আপোনালোকে ডিলিট কৰিব বিচাৰি আছে আপোনালোকে সেইটো ডিলিট কৰিব পাৰে। যদি আপোনালোক আগৰ পৰাই আছে তাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন দিব লাগে। ব্লকত যদি এপ্লিকেশ্যন দিয়ে, বা যিবিলাক অফিচাৰ যিসকল আছে পঞ্চায়তৰ যেনেকৈ GPS বা GRSৰ আচলতে সেইবিলাক দায়িত্ব থাকে বেছিভাগ, যিখিনি জব কাৰ্ড ডিলিট কৰা বা জব কাৰ্ড এণ্ট্ৰি কৰা। আপোনালোকে GRSৰ লগত যোগাযোগ কৰি পেলাই আপুনি সেইখিনি ডিলিট কৰিব পাৰিব ব্লকত গৈ পেলাই। কিন্তু ইয়াত এটা কথা আপোনালোকে মনত ৰাখিব, যদি এবাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যদি লিংক হৈ যায় জব কাৰ্ডটো, তেতিয়া যদি ডিলিট হৈ যায় তথাপি আপোনালোকৰ প্ৰব্লেম আহি যায়। নেক্সট পৰ্যায়ত আপোনালোকে আৰু জব কাৰ্ড নতুনকৈ বনাব নোৱাৰে।
যদি কিবা কাৰণে আপোনালোকৰ লিংক থকা নাই বা লিংক হোৱা নাই তেতিয়াহ'লে আপোনালোকে কিন্তু ডিলেট হ'লে নেক্সট পৰ্যায়ত আপোনালোকে নতুনকৈ বনাব পাৰিব। এতিয়া চাওক কাৰোবাৰ লগত যদি আপোনালোকৰ নামটো এড হৈ থাকে তাৰপিছত যদি আপোনাৰ আধাৰ কাৰ্ডটো যদি তাত লিংক হৈ থাকে তথাপিও আপোনালোকৰ কোনো প্ৰব্লেম নহয়, আপোনালোকে সেইটো জব কাৰ্ড ইউজ কৰিব পাৰিব যদি আপোনাৰ নামটো তাত চিলেক্ট কৰে। যদি আপোনাৰ নামটো চাওক আপুনি যদি ডিমাণ্ড এটা দিলে সেইটো ডিমাণ্ড দিয়াৰ সময়ত যদি 2টা বা 3টা বা 5টা নামো থাকিব পাৰে, কোনো কথা নাই। তাত যেতিয়া ডিমাণ্ড দিয়া হয় আপুনি PMA ঘৰৰ কাৰণেই হওক বা MGNREGA কামৰ কাৰণেই হওক যদি ডিমাণ্ড দিয়ে তাত যিটো নাম আহিব, যদি 5টা নাম থাকে 5টা আহিব, 2টা থাকিলে 2টাই আহিব বা এটা থাকিলে এটাই আহিব। আৰু যিটো চিলেক্ট কৰিব সেইটোতহে টকা সোমাব, বেলেগ একাউণ্টত টকা নোসোমায়। কাৰণ আধাৰ কাৰ্ডৰ লগত যেতিয়া জব কাৰ্ডটো লিংক হৈ যাব তাৰ লগত যিটো আপোনাৰ বেংক একাউণ্ট DBD লিংক হৈ আছে অট'মেটিকলি আপোনাৰ সেইটো একাউণ্টতহে পইচা সোমাব। কাৰণ আপোনাৰ যিটো একাউণ্টে দিয়া হৈ আছে তাত সেইটো একাউণ্টত পইচা নোসোমায়, কাৰণ যিটো DBD হৈ আছে অট'মেটিকলি তাত দিয়াটো যদি DBD হৈ আছে সেইটোতে সোমাব, বা নিদিয়াটো যদি আপোনাৰ DBD হৈ আছে সেইটোত আপোনাৰ পইচাটো অট'মেটিকলি সোমাব। তাৰ কাৰণে আপোনালোকে সেইটো চিন্তা কৰিব নালাগে। আপোনালোকে সেইটো DBD যদি হৈ আছে আপোনাৰ যিকোনো জব কাৰ্ড নাম্বাৰটো আছে, আপোনাৰ নাম যদি আছে আপুনি সেইটো ইউজ কৰিব পাৰে, তাৰ কাৰণে প্ৰব্লেম নহয়। তাৰপিছত আৰু এটা প্ৰব্লেম আপোনালোকে ক'লে যে অলৰেডি যেতিয়া আপোনালোকে KYC কৰিব গৈছে তাত অলৰেডি এক্সিট বুলি দেখুৱাই আছে বা আগৰ আপোনাৰ সেইটো KYC লোৱা নাই। এতিয়া চাওক যদি অলৰেডি এক্সিট দেখুৱায় সেইটো হৈছে কি আপোনালোকে PMAYGৰ এটা আৱাজ প্লাছ বুলি আছিলে। চাওক 2018-19 বৰ্ষত যেতিয়া এটা জিঅ'টেক কৰা হৈছিলে, আপোনালোকৰ যদি কিবা কাৰণে সেইটো জিঅ'টেক লিষ্টত যদি আপোনালোকৰ নাম আছে বা আগতেও যদি আপোনালোকে সেইটো লিষ্টৰ যদি আপোনালোকে ঘৰ পাইছিলে, সেইটো PMAYGৰ লগত যদি আপোনালোকৰ যিটো জব কাৰ্ড বোলে যিটো আধাৰ কাৰ্ড আছে সেইটো যদি লিংক হৈ আছে তেতিয়াহ'লে এইটো অলৰেডি এক্সিট দেখুৱাব। যদি আপুনি ঘৰ পোৱাও নাই এতিয়াও কিন্তু আপোনাৰ লিষ্টত যদি নাম আছে, আপোনাৰ যদি আধাৰ কাৰ্ডটো লিংক হৈ আছে তথাপি এক্সিট দেখুৱাব। বা আগতে যদি আপোনালোকে ঘৰ পাই থৈছে আৰু আপোনালোকে সেইটো আধাৰ কাৰ্ডটো যদি তাত ইউজ কৰা হয় যে আপোনাৰ জব কাৰ্ডৰ লগত লিংক কৰা হয়, PMAID লগত লিংক কৰা হয়, যদি তেনেদৰে যদি লিংক হৈ আছে তেতিয়াহ'লে আপোনালোকে সেইটো এক্সিট দেখুৱাব। নেক্সট পৰ্যায়ত আপোনালোকে আৰু সেইটো KYC আপুনি কৰিব নোৱাৰে। যদি আপোনাৰ সেইটো প্ৰব্লেম হৈছে তেতিয়াহ'লে আগতে হয়তো আপোনাৰ লিষ্টত নাম আছে বা আপুনি আগতে ঘৰ পাইছে, সেইটো আপুনি এবাৰ ভালকৈ চাই ল'ব। তাৰপিছতো যদি আপোনালোকে আৰু কিবা প্ৰব্লেম পায় আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, সেইখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব পাৰে। কাৰণ চৰকাৰী ঘৰৰ কাৰণে চাওক ইতিমধ্যে লাষ্ট ডেট আপোনাক কৈছোঁ যে 22 তাৰিখৰ ভিতৰত আপোনালোকে KYC আপডেট কৰিবই লাগিব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকৰ জিঅ'টেকৰ জীৱিকা বাইদেউ হওক বা আপোনালোকে চেল্ফ কৰিছিলে 100% তেওঁলোকে কৰিবই লাগিব আপোনালোকৰ ঘৰত গৈ KYC। যদি নকৰে বাকীখিনি আপোনালোকে সেইখিনি জানে, আপোনালোকে ক'ত কমপ্লেইন কৰিব লাগে সেইখিনি আপোনালোকে নিজে বুজি পায়। আৰু কিছুমানে মোক কুৱেশ্যন কৰিছে যে তেওঁলোকে টকা বিচাৰিছে, চাওক সেইটো হৈছে পাৰ্চনেল কথা, সেইটো মই আপোনালোকক এইটো ভিডিঅ'ত ক'ব নোৱাৰোঁ। সেইটো হৈছে আপোনালোকৰ কি কৰিব লাগিব, আপোনাক কেনেদৰে কি কৰিব সেইটো আপোনালোকে নিশ্চয় জানে আৰু সেইখিনি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব, তেতিয়াহ'লে নিশ্চয় বাকীখিনি প্ৰব্লেম আপোনালোকে ছল্ভ হৈ যাব। ইয়াৰ বাহিৰেও যদি আপোনালোকে কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, মই বাকী আপোনাক ছল্ভ কৰিবলৈ যত্ন কৰিম।